হয় আজি মাঘ বিহু আৰু ৰাতিপুৱাই আচলতে দেখিবলৈ পোৱা গৈছে ৰাজ্যজুৰি মেজি প্ৰজ্বলন কৰি এতিয়া অগ্নি দেৱতাক সেৱা কৰিছে ৰাজ্যবাসী। আমি এই মুহূৰ্তত উপস্থিত আছোঁ গোৱালপাৰাৰ যি চিলডাঙা ইলুৱাপাৰাত আৰু ইলুৱাপাৰাৰ পৰিৱেশ দেখুৱাইছোঁ। চিলডাঙা ইলুৱাপাৰা ৰাভা জনগোষ্ঠীয় লোকসকলৰ বসবাস কৰে আৰু ইয়াত এনেদৰে ৰাভা জনগোষ্ঠীয় পৰম্পৰা অনুসৰি তেওঁলোকে ৰাতিপুৱাই যিহেতু ইয়াত মেজি প্ৰজ্বলন কৰি অগ্নি দেৱতাক সেৱা জনাইছে আৰু পৰিৱেশটো দেখুৱাইছোঁ আমি এনেদৰে গোৱালপাৰাৰ এয়া ইলুৱাপাৰাৰ পৰিৱেশ। ৰাতিপুৱাই অগ্নি দেৱতাক এনেদৰে তেওঁলোকে মেজি জ্বলাই মেজি প্ৰজ্বলন কৰি অগ্নি দেৱতাক সেৱা কৰিছে। সকলো গাঁৱৰ ৰাইজ ওলাই আহিছে আৰু মেজিত আচলতে মেজি জ্বলাই মেজিত যি পিঠা পনা দি গোটেই অগ্নি দেৱতাক সেৱা জনাইছে আৰু পৰিৱেশটো দেখুৱাইছোঁ এনেদৰে কাহিলী পুৱাতে সকলো ওলাই আহিছে। ইয়াৰ যি স্থানীয় লোকসকল আছে ডেকা গাভৰু সকলোৱে ওলাই আহি এনেদৰে অগ্নি দেৱতাক সেৱা জনোৱা পৰিলক্ষিত হৈছে আৰু এক প্ৰকাৰ পৰম্পৰা অক্ষুণ্ণ ৰাখি তেওঁলোকে যি ৰাতিপুৱা এনেদৰে সকলোৱে ওলাই অহা পৰিলক্ষিত হৈছে। আৰু যিহেতু কালি নিশা উৰুকাৰ নিশা আচলতে ইয়াত সকলোৱে লগে ভাগে এসাঁজ পৰিয়ালৰ সৈতে আচলতে গোটেই গাঁওবাসীয়ে একেলগে ইয়াত ভোজ ভাত খাইছে আৰু ভোজ ভাত খোৱাৰ পিছত আচলতে ইয়াত ৰাতিপুৱাই এনেদৰে সকলো ওলাই আহি এনেদৰে ইয়াত মেজি প্ৰজ্বলন কৰা দেখিবলৈ পোৱা গৈছে আৰু মেজিৰ এই জুয়ে এই উত্তাপে যেন সকলো অপায় অমংগল দূৰ কৰে তাৰ বাবে আচলতে এই ৰাইজসকলে এনেদৰে সেৱা জনোৱা পৰিলক্ষিত হৈছে আৰু মেজিৰ উত্তাপ লৈছে। আমি পৰিৱেশটো দেখুৱাইছোঁ গোৱালপাৰাৰ এয়া যি ইলুৱাপাৰাৰ পৰিৱেশ আৰু এনেদৰে তেওঁলোকে ৰাভা জনগোষ্ঠীয় পৰম্পৰা অনুসৰি তেওঁলোকে ইয়াত মেজি প্ৰজ্বলন কৰিছে। হাতত দেখুৱাইছোঁ ইয়াতে তেওঁলোকে তুলসীৰ পাত লৈ ইয়াত গোটেই মেজিটোত প্ৰথমতে শুদ্ধিকৰণ কৰি লৈছে গোটেই তাৰপিছত আচলতে তেওঁলোকে এনেদৰে পৰম্পৰা অনুসৰি মেজি প্ৰজ্বলন কৰিছে। দাদা যিহেতু আপোনালোকে ইয়াত পৰম্পৰা অনুযায়ী মেজি প্ৰজ্বলন কৰিছে আজি বিহু কি ক'ব? বিহু আমি পৰম্পৰাগত আমি মেজি ঘৰ এনেকাই জ্বলাই থাকোঁ যে আমি আচলতে ভগৱানক প্ৰাৰ্থনা কৰি আমি আজি বিহু পালন কৰিমেই আৰু প্ৰতি বছৰে আমি কৰি থাকোঁ আৰু কৰি যাম। ইয়াৰ কাৰণে আজি আমি মেজি ঘৰটা যিহেতু মেজি জ্বলাইছে ইয়াৰ পিছত আপোনালোকে গৌমাতাক ইয়াৰ পিছত আমি গৌমাতাক বঢ়িয়া কৰি ধুনীয়া কৰি আমি ঘৰত যাই পেলাই গৰু গা পা ধুই কিনে গৰুবিলাক ওলাই দিম ফটা দি ওলাই দিম বঢ়িয়া কৰি। হয় পৰম্পৰাগত আপোনালোকৰ নীতি আছে। হয় আমাৰ তাৰমানে আগৰ পৰা পৰম্পৰা বছৰৰ পৰা আমি কৰি আছোঁ আৰু কৰি যাম এই নিয়মখিনি। আপোনালোকৰ স্বকীয় কিছু ৰীতি নীতি হয় যিহেতু ইয়াত আৰু স্থানীয় লোক আছে দাদা যিহেতু আপোনালোকে ইয়াত সুন্দৰকৈ এটা ভেলাঘৰ নিৰ্মাণ কৰিছে লগতে মেজিও নিৰ্মাণ কৰিছে। কালি নিশা ইয়াতে সকলোৱে লগে ভাগে উৰুকা খাইছে আৰু উৰুকা খোৱাৰ পিছত আজি ৰাতিপুৱা এনেদৰে মেজি আমি একেলগে ইয়াত থাকি সমূহ ৰাইজে আমি একেলগে থাকি ভেলাঘৰত থাকি আজি মেজিখন জ্বলালোঁ আৰু আমাৰ পৰম্পৰাগত যিটো নিয়ম আছে গৰু বিহুৰ আজি প্ৰথম দিন গৰু বিহুত আমি প্ৰথমতে ধুনীয়াকৈ মেজিখন জ্বলাই দি দিলোঁ ৰাতিপুৱা আৰু দিনজোৰা আমাৰ কাৰ্যসূচী ইয়াতে খেলা ধূলা এনেকৈ চলি থাকিব। পৰম্পৰাগত যিকোনো আমাৰ নিয়ম নীতি আছে সেই নিয়ম নীতিৰ মাজেৰে আমি আজি ধুনীয়াকৈ গাঁৱৰ জীয়ৰী বোৱাৰী ল'ৰা ছোৱালী একেলগে মিলি আমি মানে আজি দিনজোৰা কাৰ্যসূচী ইয়াত ৰখা হৈছে দিনজোৰা কাৰ্যসূচী চলি থাকিব। হয় নিশ্চয়কৈ আমি পৰিৱেশ দেখুৱাইছোঁ। এয়া দেখিবলৈ পোৱা গৈছে গোৱালপাৰা ইলুৱাপাৰাৰ পৰিৱেশ আৰু গোৱালপাৰাৰ ইলুৱাপাৰাত এনেদৰে দেখিবলৈ পোৱা গৈছে ৰাতিপুৱাই সকলোৱে ওলাই আহি মেজি প্ৰজ্বলন কৰিছে আৰু পৰম্পৰাগত যিখিনি ৰীতি নীতি সেইখিনি পালন কৰিছে তেওঁলোকে আৰু গাঁৱৰ সকলো ডেকা গাভৰু সকলে ওলাই আহি এনেদৰে তেওঁলোকে এনেদৰে আজি যি বিহু আচলতে তেওঁলোকে উদযাপন কৰিছে উলহ মালহেৰে আৰু দিনজোৰা কাৰ্যসূচীৰে ইয়াত বিভিন্ন ধৰণৰ যি পৰম্পৰাগত খেল ধেমালি সেয়াও আচলতে ইয়াতে পালন কৰা হ'ব আৰু তেওঁলোকে গোটেই দিনটোত আচলতে বিভিন্ন ধৰণৰ খেল ধেমালি যেনেদৰে বিভিন্ন লেৱা টনাৰ পৰা আদি কৰি বিভিন্ন ধৰণৰ খেল ধেমালি ইয়াত দিনজোৰা কাৰ্যসূচীৰে পালন কৰিব এই লোক হিমাক্ষী পৰিৱেশটো আমাক দেখুৱালে সেইবাবে আপোনাক ধন্যবাদ জ্ঞাপন কৰিছোঁ। এই মুহূৰ্তত পৰৱৰ্তী সময়ত পুনৰ আপোনাৰ ওচৰলৈ আহিম। আপুনি চাই আছে ND24 সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰ।